নমস্কাৰ সকলোলৈকে মই বৃষ্টি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ গুৱাহাটীৰ ডে 2 হয়। শুই উঠিছোঁ এতিয়া আমি শুই উঠি অলপ এনেই খোজকাঢ়ি দিছোঁ ছাদতে ইহঁতৰ। এতিয়া মই ব্ৰাছ কৰি মুখ ধুই লওঁগৈ, তাৰপাছত খাবলৈ কিবা এটা বনাম। ভাতেই বনাম এতিয়া 9:30 বাজিবলৈ হ'ল। ভাতৰ লগত কি বনাওঁ আপোনালোকক অলপ দেখাম বাৰু দেই। গাইজ মই দালি পাতি দিলোঁ লফাৰ লগত, আৰু এইপিনে কচু পাতত দিম বুলি ভাবিছোঁ। ক'লা কচু পাপাই দি পঠিয়াইছিলে ঘৰৰ পৰা, তাৰ কাৰণে এয়া ইনগ্ৰিডিয়েণ্টবোৰ ৰেডি কৰি লৈছোঁ। পিঁয়াজ, নহৰু, আদাৰ পেষ্ট, জলকীয়া আৰু এই গোলনেমু ঘৰৰ পৰাই অনা, আৰু এয়া কলপাতত মেৰিয়াই দি পঠিয়াইছিলে যে সেইকেইখন এতিয়া ইয়াত ইউজ হৈছে। আৰু ইয়াতে দি দিছোঁ এতিয়া পিঁয়াজখিনি, নহৰুখিনি, তাৰপিছত অকণমান কেঁচা মিঠাতেলো দিব লাগিব, তাৰপিছত নেমুটো চেপি ধুনীয়াকৈ মিক্স কৰি দিব লাগিব। হয় কি নহয়? হয় হয়। ইয়াতে এতিয়া মিঠাতেল দি দিছোঁ অলপ। গোল নেমু ইয়াতে দিয়ে দিম, স্মেলটো আহিব তেতিয়া। হা নাই নিমখে দিয়া নাই। গোন্ধ এটা ওলাইছে ধুনীয়া। এইপিনে এতিয়া কলপাতেদি ৰেপ কৰা হৈছে ধুনীয়াকৈ নহয়, বেয়াই হৈছে আচলতে, তথাপিও আৰু। এতিয়া ইয়াতে কুকাৰত মই অকণমান মিঠাতেল দিছোঁ, নহ'লে পাতটো লাগি ধৰিব যে, সেইটো কাৰণে অকণমান মিঠাতেল দি দিছোঁ। আৰু তেলটো গৰম হোৱাৰ পিছত এতিয়া এইটো ধুনীয়াকৈ আমি ৰেপ কৰি ল'লোঁ, আৰু যেনেকৈ তেনেকৈ মিলাইছোঁ। আৰু মানে পাতকেইখন সৰু সৰু হ'ল যে অকণমান প্ৰব্লেম হৈছিলে, সেইকাৰণে তথাপি মেনেজ কৰিছোঁ। আৰু আমি এতিয়া এইখিনি তেলখিনি গৰম হ'ল, ইয়াতে এইটো দি পিনে এতিয়া ঢাকোন দি দিম। আৰু এখন এনেকৈ এতিয়া ঢাকোন লগাই থৈ দিম। অকণমান ফ্লেমটো সৰু কৰি দিছোঁ, সিজিব দিম এতিয়া আধা ঘণ্টামান। এটা ছাইড সিজিলে এতিয়া নেক্সটটো ছাইডো লুটিয়াই পিনে ঢাকোন দি সিজিবলৈ দিছোঁ। সেইটো ছাইডো সিজাৰ পিছত খাবলৈ ৰেডি হৈ যাব। আৰু এয়া ভাত হৈয়ে গ'ল আমাৰ। ডিম অমলেট কৰিলোঁ আৰু কচু পিটিকা, এইফালে আছে লফা আৰু দালি। এনেকৈ ভাতটো খাই দিওঁ। আৰু এতিয়া আপোনালোকে বেলেগ এটা ৰূপ দেখিব ৰ'ব মানুহৰ। কিমান ধুনীয়া লাগিছে চাওক। মা কালি ছেকেণ্ড কপি কালি মা অকণমান তাৰ ৰূপ, তোমাৰ আমাক ৰূপটো ধৰি দিয়ক। হাই গাইজ, এতিয়া আমি যাবলৈ ওলাইছোঁ কলাক্ষেত্ৰলৈ। জুলৈও যাম বুলি ভাবিছিলোঁ, কিন্তু মানে জু বোলে 4টা বজাৰ পিছত বন্ধ হৈ যায়, সেইকাৰণে এতিয়া নাযাওঁ আৰু কলাক্ষেত্ৰলৈকে যাওঁ আজি। কাইলৈ যাম জুলৈ, হয় নাই? এইপিনে বা ওলাই হৈ গ'ল, এইপিনে পৰিমাহীও হৈ গ'ল, এইপিনে ময়ো ৰেডি। মোক দেখাই দিয় নেকি ভালকৈ? দেখাই দিম। ফোনটো ল। এয়া আহি গ'ল উবেৰ। এতিয়া আমি যাওঁ কলাক্ষেত্ৰলৈ বুলি নে কি কয়। এইফালে আকৌ টিকেট কাউণ্টাৰত লাইন দেখিছেনে? টিকেট পাতি লৈ আমি এয়া সোমালোঁ। আমি আহি পাই গ'লোহি গাইজ। আৰু ইয়াতে চব গোটেই ষ্টুডেণ্টে ভৰ্তি হৈ আছে, কোনোবাই স্কুল আনিছে চাগে। এজনী পৰিমাহী, সেইপিনে দুটা ল'ৰাই ৰীল বনাই আছে চাব দেই। মই মানে মনে মনে দেখাইছোঁ, এনেই দেখাকৈ পেলাই বেয়া লাগে ন। সেইপিনে চলি আছে আমাৰ ফটো ছেশ্যন। হৈ গ'ল চাওক ডাইনাছৰটোৱে কেনেকৈ হাতীটো
ভৰিটো কামুৰিছে হাতীটো চিঞৰি গৈছেগে দেখিছা নাই তেজস্বী বা বাইদেউ ফটো মৰাত ব্যস্ত এই জেগাটো একদম বেষ্ট লাগিলে মোৰ আৰু ফটো কেইখনো মোৰ ইয়াত মানে ভাল আহিলে সো মনটো মোৰ একদম খুশ হৈ গ'ল এই জেগাখিনিত মই ক্লাছ 5 মানত পঢ়ি থাকোঁতে আহিছিলোঁ হয়নে তেতিয়া মাৰিছিলোঁ এইটো ওচৰতে এইটোত মানে ওলাই আছিলে আৰু পাপা মই মা মাৰিছিলোঁ মই ফটোখন পাৰিলে লগাই দিম বাৰু কেনেকুৱা আছিলে আমি এতিয়া যাওঁ আৰু ভিতৰলৈ বুলি ওপৰলৈ উঠি ভিতৰত চাওঁগৈ মোৰ বাৰু আগতে চোৱা মনত আছে কিন্তু পৰিমাহিক দেখাওঁ কলাক্ষেত্ৰৰ ভিতৰৰ এই দৃশ্যকেইটা মোৰ ফেভৰেট হয় ইমান যে ভাল লাগে মোৰ আৰু এয়া হৈছে আমাৰ স্বাভিমান বিহু এয়া চাগে চবৰে ফেভৰেট নহয় জানো আমাৰ অসমীয়াৰ তেজত বিহু আছে হয়নে নহয় আমি লিফ্টটো আছে নেকি ইয়াত নাই ভূপেন হাজৰিকা আমাৰ ইয়াত পানী দিয়া কোনটো ভাল লাগিছে তৈছে যদিও ভিতৰত ফটো ভিডিঅ' এইবোৰ এলাও নাই তথাপিও মই অলপ দেখাই দিছোঁ বাৰু বেছিকৈ দেখুওৱা নাই দেই মানে কোনোবাই দেখিলে আকৌ গালি দিব বুলি ভয় লাগে ন তাত লিখাই আছে এলাও নাই বুলি তথাপিও মই অকণমান দেখাই দিছোঁ আৰু জল্দি চাই লওক যিসকলে কলাক্ষেত্ৰলৈ যোৱা নাই তাঁতখনৰ অৱস্থা চাওক তাঁতখন চেঞ্জ কৰিব হ'ল আৰু ন এয়া হৈছে ৰাভা জনগোষ্ঠী আৰু এয়া হৈছে তিৱা জনগোষ্ঠী লিটাৰেলি ইমান ডাঙৰ জাপি মই জীৱনত দেখা নাই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ তেতিয়াতে মই দেখিছিলোঁ যদিও পাহৰি থাকিলোঁ তাত চাই মেলি আহি আমি এতিয়া ইয়াৰে পাৰ্কখনতে অকণমান ওপৰলৈ উঠি আহিছোঁ চাওঁ বুলি ইয়াতে আহি পিনে আমি চবেই বহিছোঁ অকণমান এইপিনে ফটো ছেশ্যনো চলি আছে খোজকাঢ়ি ভৰি বিষাই যায় দেই গাইজ ইয়াতে ওপৰলৈ উঠি আহিলে আপোনালোকে এটা দেখিব নামঘৰ তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু এইফালে আছে এটা মিচিঙৰ চাংঘৰবোৰ দেখিব ইমান মজা লাগে ন এতিয়া আমি গৈ আছোঁ তললৈ নামি এতিয়া আমি যাম ইয়াৰে ভিতৰতে থকা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উদ্যানখনলৈ মই যেতিয়া মাহঁতৰ লগত আহিছিলোঁ তেতিয়া ইয়াতে ট্ৰেইনখনত উঠিছিলোঁ মনত আছে মোৰ আজি কিয় বা বন্ধ আছিলে জানো আমি সোমাব নোৱাৰিলোঁ আমি অলপ দেৰিকৈ আহিছিলোঁ সেইকাৰণে নে কি নে নাজানো এই ফুলবোৰ চাওকচোন ইমান ধুনীয়াকৈ বাঁহৰ চুঙাত ৰাখিছে আৰু পাৰ্কখন ক্লিনকৈ ৰাখিছে দেই আৰু এই মানুহবোৰ দেখিছে নহয় ঝাৰুলৈ চাফাই কৰি আছে এতিয়া আমি ৰুমলৈ বুলি বাট লৈছোঁ দেই আহোঁতে ইয়াতে লৈ ল'লোঁ কেক এই কেকটো মই প্ৰেমতে পৰি গ'লোঁ খাবলৈ ইমানেই টেষ্টি মানে আহি পাই মুখ হাত ধুই ফ্ৰেছ হৈ ডাইৰেক্ট খোৱাতে লাগিছোঁ আৰু বাহিৰতো একো খাই নাহিলোঁ ন ভোকো লাগি আছিলে মানে সেইকাৰণে খাই দিলোঁ আৰু এয়া খাইছোঁ আকৌ মই বাৰ্গাৰ ইয়াত আহি মানে মই ভাল পোৱা বস্তু একোৱে এৰি দিয়া নাই চব খাইছোঁ মই ভেজ বাৰ্গাৰ আছিল কিন্তু টেষ্টি আছিল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব